আজি 1 ফেব্ৰুৱাৰী তাৰিখে বাজেট 2025ত কৃষকসকললৈ কেন্দ্ৰ চৰকাৰে কি দিলে আহক আলোচনা কৰোঁ। নমস্কাৰ কৃষক বন্ধু বান্ধৱীসকল, আজি 1 ফেব্ৰুৱাৰী তাৰিখে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট দাখিল কৰে। আজিৰ এই বাজেটত কৃষকসকলে বহুত আশা কৰি আছে যাতে কৃষকসকলৰ বাবে ভাল দিন আহে। কৃষকসকলৰ কিষাণ ক্ৰেডিট কাৰ্ডৰ লোনৰ লিমিট 3 লাখ আছিল। আজি ইয়াক 5 লাখলৈ বৃদ্ধি কৰা হৈছে। অৰ্থাৎ কৃষকসকলে এতিয়াৰে পৰা কেচিচি লোনটো অৰ্থাৎ কিষাণ ক্ৰেডিট কাৰ্ডৰ লোন 3 লাখ নহয় 5 লাখলৈকে লোন ল'ব পাৰিব। অৰ্থাৎ আজিৰ পৰা ঘোষণা হ'ল যে কৃষকসকলে 3 লাখ নহয় এতিয়াৰ পৰা 5 লাখলৈকে লোন ল'ব পাৰিব। দ্বিতীয়তে, কৃষকসকলৰ বাবে নতুন এটা আঁচনি ঘোষণা কৰিছে আজিৰ বাজেটত। আঁচনিটো হ'ল প্ৰধানমন্ত্ৰী ধন ধান্য যোজনা। এই যোজনাটো মাত্ৰ দুখীয়া দৰিদ্ৰ কৃষকৰ বাবেহে হ'ব। বৰ্তমান দেশৰ 100খন জিলাত এই আঁচনিৰ কাম হ'ব। এই যোজনাৰ দ্বাৰা ভাৰতৰ 1,70,00,000 লোকক সামৰি লোৱা হ'ব। আৰু PM কিষাণ যোজনাৰ কৃষকসকলৰ দাবী আছিল প্ৰতি বছৰে পাই অহা 6,000ৰ সলনি 8,000 বা 10,000 বা 12,000 হওক। এই কথাটো বহুতে আশা কৰি আছিল আৰু বহুতো কৃষকৰ দাবী আছিল। কিন্তু মোদী চৰকাৰৰ এই বাজেটত PM কিষাণ আঁচনিৰ 6,000 টকাৰ পৰিমাণটো বৃদ্ধি কৰা দেখা নগ'ল। অৰ্থাৎ আজিৰ বাজেটত যি কৃষকৰ বহুদিনীয়া আশা আছিল অৰ্থাৎ PM কিষাণৰ 6,000 টকাটো কিছু হ'লেও বৃদ্ধি হ'ব বুলি, বেছি হ'ব বা বাঢ়িব বুলি যি আশা আছিল সেই আশা আজি বিফল হ'ল। কৃষকসকলে PM কিষাণ আঁচনিৰ ধন আগৰ দৰে বছৰত 6,000কৈ পাই থাকিব আৰু যিবোৰ ৰাজ্যত পূৰ্বৰ পৰা 8,000কৈ পাই আছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ মিলাই ঠিক তেনেদৰে 8,000 পাব আৰু যিবোৰ ৰাজ্যত পূৰ্বৰ পৰা 12,000কৈ পাই আছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মিলাই ঠিক তেনেদৰে পাই থাকিব।